নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 জানুৱাৰী। চৰকাৰে লাখ লাখ মহিলাক দিব 8,000 কোটি টকা। সাজু কৰিছে বিশেষ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। ফেব্ৰুৱাৰীত কোনে কোনে টকা লাভ কৰিব অসুবিধা কৰি হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা নহয় 4,000 টকা সোমাব। আজি চৰকাৰৰ ফালৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 টকা প্ৰদান নকৰে। বহুতো মহিলাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। আপুনি এবাৰ তালিকাত চাওক আপোনাৰ নাম আছে নেকি। চৰকাৰী কৰৰ বাবে আপুনি জিঅ' ৰেটিং কৰিছে নেকি। কেতিয়া চৰকাৰী কৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ আহি পৰিছে। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। 8,000 কোটি টকা ৰাজ্যৰ মহিলাক চৰকাৰে দিব। কেৱল এয়াই নহয়, ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই টকা। কিন্তু ইয়াৰ পূৰ্বে মহিলাসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। সাজু কৰিছে বিশেষ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। কিয়নো বহুতো হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰিছে। যদি আপোনাৰ নামটো তালিকাত নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 8,000 টকা আপুনি নাপাব। ফেব্ৰুৱাৰীতে কোন মহিলাই পাব এই ধন ৰাখি, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1,250 টকা। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক বিশেষ উপহাৰ প্ৰদান কৰিব। কিন্তু আপুনি এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকাত আপোনাৰ নাম চেক কৰিব। আপুনি পঞ্চায়ত বা আপুনি ব্লকত গৈ চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছেনে। যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্ট কিন্তু 1,250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব আপোনাৰ একাউণ্টত। এতিয়া আপুনি এবাৰ তালিকাত চাই লওক। 37 লাখ মহিলাৰ একাউণ্টত 1,250 টকাৰ পৰিৱৰ্তে 8,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা সমস্যা। সকলো সমস্যা কৰিব সমাধান চৰকাৰে। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 জনৰ কৰ্ম সংস্থাপন। আহি আছে বিশেষত ভাৰত আইন, বিশেষত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইনৰ অধীনত জি ৰামজিৰ অধীনত দিয়া হ'ব সুবিধা। বিজেপি চৰকাৰে দিছে ইমপ্লয়মেণ্ট গ্যাৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনক লৈ উত্থাপন হ'ল বিধায়ক। আৰু জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশ হ'ব আৰু গাঁৱৰ মানুহে কামো পাব। বিজেপি চৰকাৰে দিছে ইমপ্লয়মেণ্ট গ্যাৰাণ্টি। পুৰণি আহ্বান দূৰ কৰাৰ সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে। পূৰ্বৰ গ্ৰাম সভাত অনুমোদনত আছিল পূৰ্বৰ আৰু গ্ৰাম উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত। আৰু অংগনবাড়ীৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম কাজ। কিন্তু 2005 পৰা 2025 33% মানুহ হাৰ্টেৰ উৰ্ধত। এয়া সম্পূৰ্ণ অসম্ভৱ কথা। আৰু এই আঁচনিত দীৰ্ঘদিন ধৰি চলি আছিল দুৰ্নীতি আৰু জালিয়াতি। গ্ৰাম উন্নয়নত আৰু নচলিব দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটৰিং। সময়মতে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। নিবনুৱা ভাতাৰ বাবে লোৱা হৈছে সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। নম্বৰ 1, বিশুদ্ধ খোৱা পানী। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও চৰকাৰে কৰিছে, কিন্তু আপোনাৰ গাঁও বা অঞ্চলত যদি এতিয়ালৈকে পোৱা নাই কমেণ্ট কৰক। নম্বৰ 2, গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ। নম্বৰ 3, কৃষকৰ আন্তঃগাঁথনি মহিলা উন্নয়ন। নম্বৰ 4, দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য। আৰু এনেকুৱাকৈ সকলো সুবিধা চৰকাৰে প্ৰায় দিয়ে আছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ সুবিধাৰ পৰা বঞ্চিত হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভুৱা অভিযোগকাৰীৰ পৰা সাৰি নগল খোদ BLOৰ বিৰুদ্ধে দাখিল হ'ল নটিচ।
বিন্নাকান্দি সমষ্টিৰ নিৰ্বাচনী কামত নিয়োগ আছিল 42 গৰাকী। কেৱল এয়াই নহয়, ইমামুদ্দিন আনচাৰী নামত অজ্ঞাত ব্যক্তিৰ অভিযোগ দাখিল। নিৰ্বাচন আয়োগৰ জাননী লাভ কৰাৰ পাছতে এতিয়া হতভম্ব হৈ পৰিছে 42 গৰাকী। হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে 42 আনচাৰী। কেৱল এয়াই নহয়, ইনামুদ্দিন আনচাৰী এগৰাকী প্ৰধান শিক্ষক। আৰু ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আফছুৱে। হয়, ইতিমধ্যে জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানি দি আহিছে 42 আনচাৰীয়ে। আৰু ভুৱা অভিযোগকাৰীৰ পৰা হাৰি নগল খোদ 42। হয়, এনেকুৱাকৈ ভয়ংকৰভাৱে এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে ৰাজ্যত। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এখন নয় জীৱিত মুছলমান ব্যক্তিক সজালে মৃত। এইবাৰ নিৰ্বাচনী কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ সংখ্যালঘুৰ। 3 বিজেপি নেতাৰ বিৰুদ্ধে নামকৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰ তালিকাৰ পৰা শ লোকক মৃত সজাই নামকৰ্তন। শিৱসাগৰৰ এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ দিচাংঠাই আলি পঞ্চায়তৰ ৰিয়াত এই ঘটনা সংঘটিত হৈছে। এখন নয় খিলাঞ্জীয়ে ইছলাম ধৰ্মীয় লোকৰ নাম কৰ্তন। আৰু বিজেপি নেতাৰ বিৰুদ্ধে এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মণিৰাম পাংগিং, কেৱল এয়াই নহয়, ৰাজীৱ শৰ্মা আৰু অভিনন্দন গগৈৰ বিৰুদ্ধে উঠিছে এই নামকৰ্তনৰ অভিযোগ। কৰ্তন হোৱা জীৱিত ব্যক্তিৰ নাম পুনৰ ভোটাৰ তালিকাত সন্নিৱিষ্টৰ দাবী জনাইছে। এখন নয় জীৱিত মুছলমান ব্যক্তিক সজালে মৃত। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখপতি বাইদেউ। ৰাজপথত লাখপতি বাইদেউৰ ভয়ংকৰ প্ৰতিবাদ। ঘৰৰ কাম বন্ধ কৰি প্ৰতিবাদত লাগি পৰিছে লাখপতি বাইদেউসকল। আমাক 10,000 টকা লাগিবই, আমাক পইচা লাগিবই, মহিলা উদ্যমিতা আঁচনি আমাক লাগিবই। নলবাৰীত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৰবাগৰ ডকহাত প্ৰতিবাদত সাব্যস্ত কৰিছে মহিলাসকল। চেক অহাৰ আগে আগে আমাৰ নাম কাটি দিয়া হৈছে তালিকাৰ পৰা, আমি গোটেই মিটিঙত যাওঁ। হয়, লাখপতি বাইদেউৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। যদি আপুনি এতিয়ালৈকে আপোনাৰ গোটত 10,000 টকাৰ চেক পোৱা নাই, তেনেক্ষেত্ৰত নিশ্চয় তালিকাত চাই লওক, কিয়নো চেক পোৱাৰ আগে আগে এনেকুৱাকৈ মহিলাসকলৰ নাম কৰ্তন কৰা হৈছে। নিশ্চয় আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তালিকাৰ পৰা। অতি শীঘ্ৰে আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰক আপোনাৰ নাম তালিকাত আছে নেকি। হিন্দু মুছলমান মহিলাৰ মাজত বিভেদ আনিছে। কেৱল এয়াই নহয়, হিন্দু মহিলাই পাইছে মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে। খুব লাখপতি বাইদেউৰ তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখপতি বাইদেউ। হয়, আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে, নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে বা কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। চাউল, দালি, চেনি, নিমখ সকলো ফ্ৰী হ'ব, বিনা পইচাত সকলোবোৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে। এতিয়া 100 টকাতে দালি, চেনি, নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক, আপোনালোকে সকলো হ'ব সম্পূৰ্ণ বিনামূলীয়া। মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000 টকা। যদি আপুনি 10,000 টকা পোৱা নাই, কমেণ্ট কৰক। অসমতে উপাৰ্জন কৰক আৰু অসমতে খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পৰা খৰচ চৰকাৰে দিব। চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আমি ভোটৰ কাৰণে টকা দিয়া নাই, আমি এনেই ভোট পাম, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নয়টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 24 জানুৱাৰীত অসম পাবহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অংশ ল'ব বৰক্ষেত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ অনুষ্ঠানত। আৰু আজি বৰক্ষেত্ৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক প্ৰদান কৰিছে। আপুনি 10,000 টকাৰ চেক পালেনে? 25 জানুৱাৰীত ডুমডুমা এটি কলি দুটিপাত আঁচনি কৰিব উদ্বোধন। আৰু এটি কলি দুটিপাত আঁচনিৰ অধীনত 5,000 টকা লাভ কৰিব শ্ৰমিকসকলে। 11 আৰু 12 ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব 2,000 যুৱক যুৱতীক। 7 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি। আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছে নেকি? তেনেক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। এই আঁচনিৰ জৰিয়তে 75,000 যুৱকক প্ৰদান কৰা হ'ব 2 লাখ টকা। বিগত বছৰত চৰকাৰে ধন লাভ কৰা 25,000 যুৱকলৈ ভাল খবৰ দিছে। আপুনি বিগত বছৰত
25,000 যুৱকক 1 লাখ কোটি টকা প্ৰদান কৰিছে। যদি আপুনি 1 লাখ কোটি টকা লাভ কৰিছে তেনে ক্ষেত্ৰত 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব যুৱকসকলে 2 লাখ কোটি টকা ল'বলৈ সাজু হওক। শীঘ্ৰে কেইবাখনো জিলাৰ লাখপতিবাদীয়ে লাভ কৰিছে 10,000 টকা। অসমত 90,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি উদ্যোগপতিৰ। আৰু এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ লাভৰ বাবে কৰক জৰুৰী 3টা গুৰুত্বপূৰ্ণ কাম। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ টকা। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণৰ 5 নং কিস্তিৰ ধনৰাশি। একাউণ্টত 2,000 টকা লাভ কৰিব প্ৰতিগৰাকী কৃষকে। কিন্তু কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ ধনৰ বাবে EKYC আপডেট কৰাটো বাধ্যতামূলক। নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ফাৰ্মাৰ আইডি বনাই লৈ লওক। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব EKYC আপডেট। প্ৰথমতে আপুনি ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি লগ ইন কৰক আৰু তাতে আপুনি EKYC অপশ্যনত ক্লিক কৰক আৰু আধাৰ নম্বৰ সৈতে কেপচা কোড দি চাৰ্চ কৰক। সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। ঘৰতে বহি সম্পূৰ্ণ কৰক EKYC প্ৰক্ৰিয়া। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব টকা, কিন্তু EKYC লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। যদি আপুনি এই 3টা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।